খালে দেহাটোৱে খাব আত্মা গ'লেই ঈশ্বৰৰ ওচৰত আৰু সৰু সৰু ল'ৰা ছোৱালীকেইটাই কি কৰিছে কান্দিবলৈ সময় নাই খালি কৃষ্ণ গুৰু নাম জপ কৰিবলৈ দিছে নাম লৈ আছে মাত্ৰ কাম প্ৰভুৱে কৈছে নহয় নাম লোৱা মনৰ ভয় নামৰ গুণে গতি নাই হয়নে নহয় গতিকে প্ৰভুৱে কৈছে নহয় প্ৰাণ থাকে মানে নাম নেৰিবা দুখ পৰিহৰি লক্ষ্যত উপনীত হোৱা গতিকে তেওঁ আনন্দৰে প্ৰভুক প্ৰতিষ্ঠা কৰিব সেইকাৰণে প্ৰভুৱে কৈছে যে মই অন্য যুগত ইমান বেছি ভকত বনোৱাই নাই আমাক প্ৰভুৱে কৃপা কৰি আপোনালোকৰ আশীৰ্বাদত যেতিয়া হৱনপুৰত 3 মাহ কম দিছিলে তেতিয়া প্ৰায় আমি 20-25 দিনৰ পিছত সহজ নহয় যে টোপনি নোযোৱাকৈ থাকিব পৰা বা ইমান কম ঠাইতে বহি খাদ্য আদি ইত্যাদি খোৱা বোৱা কণ্ট্ৰল কৰি গতিকে সহজ নহয় তেওঁ কৃপা নকৰিলে কোনেও নোৱাৰে সেইকাৰণে কি হ'ল তেতিয়া কৈছিলে প্ৰভুৱে আমি যেতিয়া বলে নোৱাৰি 20-25 দিনত সব মৃতৰ প্ৰায় হৈ ধৰি গৈছোঁ তেতিয়া কৈছে মোৰ কিমান বেছি ভকত নালাগে মই কোনো যুগত ইমান বেছি ভকত বনোৱা নাই মই অন্য যুগত মাত্ৰ কেইজনমানে বনাওঁ গতিকে মোৰ ভাল ভকত কেইজনমান হ'লেই হ'ব তাৰপিছত আমি বুজি পালোঁ যে দেউতা মায়ে শিক্ষকে যদি আমাক অলপ মৰমত শাসন কৰি আগ নবঢ়াই আমিতো কিতাপ নপঢ়িম ভালে নাথাকিম হয়নে নহয় গতিকে ঈশ্বৰেও যে মৰম কৰে আপোনাক মোক যে মৰম কৰিছে কৃষ্ণ গুৰু প্ৰভুৱে আজি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৰূপত থাকি নহ'লে আজি আমি কান্দি থাকিব লাগিলেহেঁতেন তাৰপিছত যেতিয়া আমি গোটেই কেইজনে গৈ প্ৰভুৰ গুৰুধামত ওপৰত দেখিছে ভুৱনপুৰৰ ওপৰত যি গুৰুধাম আছে মঠৰ পৰা ওলাই আমি সকলোৱে কান্দি কান্দি মানে দুখত পৰিছোঁ আৰু নোৱাৰোঁ কাৰণ গুৰু বাক্যই যদি ৰাখিব পৰা নাই মানুহ জীৱন লৈনো আমাৰ কি লাভ গতিকে প্ৰভুৰ আমিতো বলেও পৰা নাই কিন্তু আপুনিতো স্বয়ং আপুনি ইচ্ছা কৰিলে আমাক নোখোৱাকৈও জীয়াই ৰাখিব পাৰে খুৱাইও ৰাখিব পাৰে আপোনাৰ কথা যে সেই সনাতনটোৰ সৃষ্টিগৰাকী আপুনি স্বয়ং নাৰায়ণ আপোনাৰ ইচ্ছাতে জগত চলি আছে আপোনাৰ কৃপাৰ অবিহনে আমি কোনেও এইখিনি সমাপন কৰিব নোৱাৰোঁ গতিকে আপুনি দয়া কৰি কৃপা কৰি আমাক বল শক্তি বুদ্ধি জ্ঞান সকলো দিয়ে যাতে আপোনাৰ বাক্য ৰক্ষা কৰিব পাৰে গতিকে ঈশ্বৰ খনে ৰুষ্ট খনে তুষ্ট তেওঁ লগে লগে কি কৰিলে হ'ব ৰজা মই কৃপা কৰিলে সকলোৱে তেওঁ যে নাৰায়ণ পৰিচয় দিলে আৰু ইমান মহৰ কামনি খাব পাৰে একো নহয় মহ পৰি থাকে একো নকৰে সেয়া হ'ল প্ৰভুৰ বাক্য মনে যদি ভালকে নামটো লৈ থাকে তোক মহ পৰিব কামুৰিব নোৱাৰে বুলি কৈছে নাই কামুৰে কিন্তু মহ যেন ইমান এৰি দিছে আৰু তাৰপিছত নিজে নিজে পৰা হৈছে গতিকে আমাৰ মিছা অহংকাৰ মিছা বল শক্তি তেওঁ নাথাকিলে আমাৰ একোৱে কাম নাই প্ৰভুৱে কথাটো কৈছে মই তহঁতক হৃদয়ত থাকি চলাই আছোঁ কিন্তু মই চাকৰ নহয় যে মই তহঁতৰ হৃদয়ত থাকি চাকৰ হ'ম তহঁতেহে মোৰ লগত আছোঁ যেনেকৈ মালাডালত মুকুতাবিলাক গাঁঠি আছোঁ আমি যদি মালাডালৰ পৰা আঁতৰ খাই যাওঁ তেতিয়াহ'লে আমাৰ একো অৰ্থ নাথাকিব গতিকে আমি সদায় প্ৰভুৰ চৰণত ভকতৰ সংগত থাকিলে এই মহানন্দ পায় বুলি কৈছোঁ গতিকে সেই ধুনীয়া প্ৰভুজনে ৰক্ষা কৰি শেষৰ সময়ত যেতিয়া গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু তেওঁ আগৰ পৰাই পাইছে কৃষ্ণ গুৰু প্ৰভু পিতৃৰূপত নাম পাইছে তেওঁৱে যে পিতৃৰূপত আহিছে তাকো জানো সেইজনে এজন বুলি ভক্তি বলে ঢুকি পাইছে কৈছে ভক্তি বলে গম পাব সঁচা কথা যদি গুৰুকে সন্দেহ কৰে গুৰু বাক্যৰ ওপৰত যদি বেলেগ কথা ভাবে সেইজনে তেতিয়া কিন্তু তেওঁ ঢুকি নাপাব বুলিছে তেওঁ বেলেগ ৰাস্তাত লৈ যাব গতিকে কৃষ্ণ গুৰু প্ৰভুৰ মহাবাক্য যে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু তেওঁ মোৰ ল'ৰাই নহয় মই লগত আনিছোঁ টকাৰ পিঠি আৰু তেওঁৰ মোৰ যিমান পাবা তাৰ পৰা আৰু বেছিকৈহে কাম পাবা বুলি কৈছে হয় ন তেওঁ এতিয়া আমাক আৰু আনন্দ দিছে প্ৰভুৰে বাক্য সেইকাৰণে ভকতকো কৈ গৈছে যে মোৰ যিমান সেৱা ভক্তি কৰিছা তেওঁক যাতে আৰু বেছিকৈ কৰা কাৰণ তেতিয়া তোমালোকে আৰু বেছি কৃপা পাবা হয়নে নহয় তেতিয়াহ'লে সেই ভূঞা প্ৰভুজনে তেতিয়াই জানিছে প্ৰভুৱে আপাৰ আছাম উজনি অসমলৈ যাত্ৰা কৰিছে প্ৰায় 9 বজাৰ 9:30 বজাৰ এনেকুৱা প্ৰভু চাগে অলপ আগত যাত্ৰা কৰিছে মোক সুধিলে খবৰটো ল'বলৈ ক'লে তেতিয়া খবৰটো লোৱাৰ পিছত
খাই বৈ উঠি সকলোকে খাবলৈ দি হস্পিটেল নাযায়, এদিনা বেমাৰ নাই বোলে তেওঁ। আগদিনা গোটেই ৰাস্তা পদূলি চফা কৰিছে, সকলো ৰাইজৰ লগতো ভালকৈ কথা পাতিছে, প্ৰভুৰ বাৰ্তাও কৈছে আৰু মোক মতাই নিছে আগদিনাই পিতাক কৈ। মইতো নাজানো তেওঁ যাবগৈ, কিন্তু চাই থাকোঁতে কৈছে মই অলপ জিৰণি ল'ম। একেবাৰে পদ্মাসনত 5 মিনিট নাম জপ কৰি পুৰা লীন হৈ গুচি গৈছে ঈশ্বৰৰ লগত। তাকে উত্তৰায়ণ বুলি কয়। কৃষ্ণগুৰু প্ৰভুৱে কৈছে উত্তৰায়ণ কাক কয়? বহুতত আগতে পাইছিলোঁ, আপোনালোকে জানে যে সত্য কথাটো প্ৰভুৱে দিব এতিয়া। গতিকে কৈছে যে ভকত সৎজনে উত্তৰায়ণ হয়, মানে ঈশ্বৰৰ লগত তালুৱেদি জীৱ ওলাই ডাইৰেক্ট পোনপটীয়াকৈ লীন হয় বুলি কৈছে। এতিয়া পঞ্চ পাণ্ডৱ উত্তৰায়ণ বুলি ক'লে আজি হিমালয়ৰ ফালে যোৱা কথা যে কয়, হিমালয়ৰ ফালে কি আছে? চীন তিব্বত আজিকালি ল'ৰা ছোৱালীয়ে নাজানে নেকি? টিপিলেই মোবাইল গম পায়, হয় নে নহয়? গতিকে প্ৰভু যে শ্ৰেষ্ঠ তেওঁ সকলো জানে, গুৰুৱে সকলো জানে। আমাৰ ভৱিষ্যত কি হ'ব, কেনেকৈ কৰিম সকলো জানে। সেইকাৰণে গুৰুজন কেনেকুৱা হ'ব লাগিব বুলি কৈছে যে ঈশ্বৰৰ তত্ত্বক জানি ভকতি কৰ, বিশ্বাসে মিলয় ভক্তি প্ৰেমাচুভ হয়। যেনেকৈ সৰু শিশুসকলে মাক দেউতাকক চিনি পোৱাৰ পিছত লগত যাবলৈ নাপালে কান্দে, লগত যাবলৈ পালে হাঁহি ফূৰ্তি কৰে। গতিকে পঢ়ুৱাইসকল, আপুনি ময়ো প্ৰভুক পাই থাকিলে বহুত ভাল লাগে। কেনেকৈ তেওঁক দৰ্শন হ'ম, কেনেকৈ চৰণবোৰ অলপ সিটো লগাব পাৰিম, কেনেকৈ প্ৰভুৱে অলপ চুই দিয়ে, সকলোৰে আশা। কি কাৰণে? চিনি পালোঁ আপুনি মই। সেইকাৰণে কৈছে গুৰু আৰু ঈশ্বৰ যদি সন্মুখত থিয় দি থাকে আপুনি চিনি নাপাব। প্ৰক্ৰিয়া আছে। যেনেকৈ এগৰাকী মহিলাৰো শক্তি আছে, পুৰুষৰো শক্তি আছে সন্তান জন্ম দিব পৰা, কিন্তু অকলে নোৱাৰে। গতিকে ঈশ্বৰেও অকলে নকৰে বুলি কৈছে। তেওঁ সৃষ্টি বনালে মানে কি কৰে, লগত একান্ত ভকতসকলক লৈ আহে। জয় কৃষ্ণ গুৰু। গতিকে পঢ়ুৱাইসকল, মইতো তলৰ ফালে এনেকৈ চালে ভয় লাগে, কাৰণ প্ৰভুৱে কৈছে মই যদিও চৰাচৰ জগতৰ স্বজন্তা পালনতা নিয়ন্তা, মই তথাপিতো ভকতৰ বৈশ্য বুলি কৈছে। জয় কৃষ্ণ। গতিকে আমাৰ ভকতক প্ৰভুৱে কিমান ভাল পায়। প্ৰভুৱে কৈছে ভকতে যলৈ যায় যি কৰে মই তাতেই থাকোঁ। তেতিয়াহ'লে বেয়া কাম কৰিলেও থাকে নেকি? কোনোবাই যদি বেয়া কৰ্মত যায় থাকে। কেঁচুৱাই পানীলৈ গ'লেও থাকিব, জুইলৈ গ'লেও থাকিব। কিন্তু জুইত হাত সোমোৱালে মাক দেউতাকৰ অকল কষ্ট হ'ব না কেঁচুৱাটোৱেও কষ্ট পাব? সি নাজানিলেও কষ্ট পাব, কিন্তু জুইয়ে পুৰিলে, হয়নে? গতিকে আমাক সকলোকে সাৱধান কৰিছে, সকলোকে আমাক আগবঢ়াৰ প্ৰভুৱে সদায় দিনে ৰাতিয়ে চিন্তা কৰে। আনকি নালাগে গুৰুক দিয়া অৰিহণাও আমাৰ ভকতৰ কাৰণে ব্যৱহাৰ কৰে, আৰু সদায় ভকতৰ চিন্তা। কিন্তু আমি ভাবোঁ বহুতৰ ভাল হৈছে, বহুতৰ ভালকৈ ভাল হোৱা নাই, ক'ৰবাত দুখ কষ্ট পাইছে, কিজানি আমাক ভালকৈ চোৱা নাই নেকি, ক'ত আমি দেখোন পোৱাই নাই, আমুকৰ কৃপা হৈছে। সেইটো কিন্তু আমাৰ ভুল ধাৰণা। কাৰণ ঈশ্বৰে কাৰোবাক দি কৃপা কৰে আৰু ঈশ্বৰে কাৰোবাক নিদি কৃপা কৰে। ঈশ্বৰে কাৰোবাক বোলে মাৰিও কৃপা কৰে। সঁচা কথা নে? এয়া আজি ভাগৱতৰ 1ম অধ্যায় ঋষি প্ৰশ্নতেই পৰীক্ষিতক মাৰি কৃপা কৰিলে। ৰজা হৈ যদি খাই থাকিলে হয়, সি একদম বিৰাট মানে ৰজতম গোটেইখিনি লৈ খাই থাকিলেহেঁতেন। কিন্তু 7 দিনত যাবগৈ বুলি কোৱাৰ কাৰণে কি হ'ল? নাই, ঈশ্বৰক পাবই লাগিব। আৰু তেওঁ মহাভাগ্য, কাৰণ মাকৰ গৰ্ভতেই ঈশ্বৰক স্বয়ং কৃষ্ণক পাই থৈছে, সেইকাৰণে আকৌ পালে, হয়নে? গতিকে আজি আমাৰ ভকতৰ এনেকুৱা বহুত মহিমা আছে, প্ৰভুৰ নাম লৈ থাকিয়ে গুচি গৈছে। এনেকুৱা আৰু আছে, মঙলবাৰ দিনা 10 মিনিট কম কৰি আছে, তেওঁ নিজে জয়ধ্বনি দিছে। মানে আমাৰ ভকতৰ আশ্ৰমত তেওঁলোকে মঙলবাৰে নামত বহে আৰু ভাগৱত কৰে, বহি থাকোঁতেই নিজেই জয়ধ্বনি দিছে। আৰু 10 মিনিটৰ পিছত জয়ধ্বনি দিয়া নাই, ভকতে কৈছে প্ৰভুৰ দিয়ক, সময় বহুত পাৰ হ'ল, মাত নাই, ধুনীয়াকৈ বহি আছে। তাৰমানে সেইজন কোন? একো নাজানে, আখৰ পঢ়িব। আজি ল'ৰা ছোৱালী বহুত আগবঢ়ায়। কি কাৰণে? ধৰ্ম ভক্তি, প্ৰভুৰ বাক্য পালন কৰিলে প্ৰভুৱে ভাল পায়, আৰু প্ৰভুৱে কি কয়, নিজৰ হৃদয়ত স্থান দিয়ে। যেনেকৈ কেঁচুৱাটো গোৱে মুতে থাকিলে জানো বিচনাত ধুৱাব? তাক ধুৱাবলৈ লৈ যাব, আকৌ ভাল হ'লেহে ৰাখিব লগত, হয়নে নহয়? পেলাইও নিদিয়ে, কিন্তু অলপ সময় বাহিৰত ৰাখিব নোধোৱালৈকে। আমাৰো কাৰোবাৰ কিবা এনেকুৱা
বেয়া ভাল স্বাভাৱিকত হ'লে নিজে গম পায় যে মোৰ ভাল লগা নাই মনটো, মোৰ আনন্দ লগা নাই, দুখ লাগিছে। কিয়? যিটোজনে কৰে কৰ্ম সিটো মহাপাপী, সিটোজনে নকৰি সিটো কৰ্ম সিও যায় অধোগতি। ইয়াত আৰু ডাঙৰ কথা কৈ দিলে, আমি কৰ্মই ধৰ্ম, কৰ্ম নকৰিলে পাপ হ'ব কৈ আছো, কিন্তু কি কৰ্ম কৰাৰ কথা কৈছে? যিজনে আমাক চকুৱে চাবলৈ শক্তি দিছে, ভৰিৰে খোজকাঢ়িবলৈ, কথা ক'বলৈ, খাবলৈ, হজম কৰিবলৈ, যি